আজিকালি ভাৰতৰ গৰম সহিবই নোৱাৰে বিৰাট কোহলীয়ে স্বদেশৰ গৰম পৰিৱেশত থাকিও অশান্তি পায় ক্ৰিকেটাৰজনে সিয়ে খেলৰ বাদে আন সময়ত ভাৰতত নাথাকে কোহলী স্বদেশৰ অনুৰাগীয়ে মহিয়ান কৰা কোহলীয়ে বাস কৰে লণ্ডনত ভাৰ্যা আৰু পুত্ৰকন্যাৰ সৈতে কোহলীয়ে বৰ্তমান ইংলেণ্ডত বাস কৰে ভাৰতৰ হৈ ক্ৰিকেট খেলি যদিও সকলো সময়তে বিদেশতে থাকে স্বনামধন্য ক্ৰিকেটাৰজন বাংলাদেশৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ বাবেও সাময়িকভাৱেহে ভাৰতলৈ আহিছিল কোহলী খেলা শেষৰ পিছতে তেওঁ ইংলেণ্ডলৈ উভতি গৈছে নিশ্চিত খবৰ অনুসৰি কোহলীয়ে অৱসৰৰ পিছতে ইংলিছ নাগৰিকত্ব গ্ৰহণ কৰিব আনহাতে শীতপ্ৰধান দেশত বসতিৰ বাবে খেলতো সমস্যা হৈছে কোহলীৰ তেওঁ বৰ্তমান ভাৰতৰ উষ্ণতা সহিব নোৱাৰা হৈছে বাংলাদেশৰ বিৰুদ্ধে খেলৰ সময়তো কপালত বৰফ সানিহে খেলিবলগীয়া হৈছিল কোহলীয়ে এতিয়া কোহলীৰ পত্নীও ইংলেণ্ডলৈ কৰ্মক্ষেত্ৰ সলনি কৰিছে সম্ভৱ অনাগত সময়ত বলিউডৰ ছবিত দেখা নাযাব কোহলীৰ সেলিব্ৰিটি ভাৰ্যা অনুষ্কাক ভাৰতৰ অনুৰাগীয়ে বিখ্যাত কৰি তোলা কোহলীয়ে কিন্তু শেষত উপেক্ষা কৰিলে স্বদেশক চহকী দেশতে ঘৰ সাজিলে কোহলীয়ে নিউজ ডেস্ক ৰিপোৰ্ট বাৰ্তা এনি